নমস্কাৰ। যিসকল মানুহে যোৱা মাহত অৰুণোদয় আঁচনি 1250কৈ টকা পোৱা নাই, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল মানুহে অৰুণোদয় আঁচনি 1250কৈ টকা যোৱা মাহত পোৱা নাই, সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা কেতিয়া লাভ কৰিব। তো অসম চৰকাৰে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, প্ৰতি মাহৰ 10 তাৰিখতে অৰুণোদয় আৰু কেইখনমান পেঞ্চন আঁচনি টকা লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰে। কিন্তু যোৱা মাহত অসম চৰকাৰে প্ৰদান কৰা নাছিল টকা। লগতে চলিত মাহত অসম চৰকাৰে কেতিয়া টকা প্ৰদান কৰিব, অহাকালি অৰুণোদয় আঁচনি 1250কৈ টকা প্ৰদান কৰিব নেকি, সবিস্তাৰে আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক এতিয়া আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মেলযোগে কেইদিনমান আগত অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে 3 নম্বৰত লিখা আছে অৰুণোদয় 3.0 অহা 17 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰা হ'ব। 40 লাখ হিতাধিকাৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিত যিসকল মানুহে আবেদন কৰিছে, সেইসকল মানুহক অহা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা। লগতে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব, সেইসকল মানুহক নতুনকৈ 250 টকা অতিৰিক্তভাৱে প্ৰদান কৰিব। তো আপোনালোকে গেছ ক্ৰয় কৰাৰ সময়ত 250 টকাকৈ অতিৰিক্তভাৱে লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই